Hey everyone, welcome back to my channel. বহুত ঠাণ্ডা পৰিছে আৰু ঠাণ্ডাত আপোনাৰ স্কিনটো বাৰু কেনেকুৱা হয়? মোৰ স্কিনটো ইমান ৰাফ হৈ জানেনে? একদম শুকান হৈ পৰে আৰু খুব টানি ধৰে। সেইকাৰণে মই ঠাণ্ডা দিনত ঘৰতে এটা ক্ৰীম নিজে বনাই লওঁ। সেই ক্ৰীমটো চাওকচোন বাৰু কি হয়। ইয়াত মই ঘৰত সদায় ইউজ কৰা মই নিভিয়া ক্ৰীম অকণমান লৈছোঁ আৰু তাত মই এল'ভেৰা জেল অকণমান মিক্স কৰি লৈছোঁ। তাৰপিছত মই ইয়াত ভিটামিন ই কেপচুল এটা দি দিছোঁ। বেছি দিয়া নাই, এটাই দিছোঁ কাৰণ মোৰ স্কিনখন খুব অইলি হয়। ঠাণ্ডা দিন পৰিছে যিহেতু শুকান ভাৱ এটা আছে, সেইকাৰণেহে এই ভিটামিন ই কেপচুলটো মই ব্যৱহাৰ কৰিব পাৰিছোঁ। আৰু এইটো দি পেলাই মই ধুনীয়া চামুচ এখনেৰে লৰাই দিছোঁ। লৰাই পেলাই গোটেই যাতে ক্ৰীমখিনি একেলগ হৈ যায় সেইকাৰণে মই তাত এনেকৈ লৰাই দিছোঁ। আৰু মই এটা সৰু কণ্টেইনাৰ আছিলে, কণ্টেইনাৰটোতে ক্ৰীমখিনি ষ্ট'ৰ কৰি লৈছোঁ আৰু এইখিনি মোৰ 3-4 দিন ভালকৈ গুচি যাব। আচলতে ভিটামিন ই কেপচুলটোত বহুত পৰিমাণৰ এণ্টি অক্সিডেণ্ট থাকে আৰু ই আমাৰ স্কিনখন গ্ল' কৰাত সহায় কৰে। আৰু এতিয়া নিজেই দেখিবলৈ পাইছে আপোনালোকে মোৰ স্কিনখন আগতকৈ কিমান গ্ল' কৰিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।